এখন এজাহাৰ দাখিল কৰিছে কিয় কৰিছে বাৰু হয় নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আজি এখন এজাহাৰ মই দাখিল কৰিছোঁ নাহৰকটীয়া পুলিচ ষ্টেচনত কাৰণটো হ'ল আপোনালোকে জানে যিহেতু জুবিন গাৰ্গৰ যোনটো ৰহস্যজনক নিধন হৈছে এই ৰহস্যজনক নিধনৰ ওপৰত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত যোনখিনি ভিডিঅ'ত আপলোড হৈছে দেখিছোঁ সেইটো হিচাপে মোক পাৰ্চনেলি মোক ফিল হৈছে যে ইয়াত কিবা এটা ৰহস্যজনক মৃত্যু হৈছে তেওঁৰ ইয়াৰ ওপৰত প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে এতিয়া মই এই এজাহাৰখনত 3জন মানুহৰ নাম মেনশ্যন কৰিছোঁ এই 3জন মানুহৰ নাম হ'ল আপোনাৰ যোনজন অৰ্গেনাইজাৰ শ্যাম কানু মহন্ত আৰু তেওঁৰ যোনজন আপোনাৰ ছেক্ৰেটাৰী আছিলে ছেক্ৰেটাৰীজনৰ নামটো আপোনাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ অৰ্গেনাইজাৰ যোনজন আছিলে অৰ্গেনাইজাৰ নহয় তেওঁ প্ৰেছিডেণ্টজন আছিলে আপোনাৰ অভিমন্যু তালুকদাৰ এই 3জনৰ নামত মই এজাহাৰ এখন দাখিল কৰিছোঁ এওঁলোকৰ ওপৰত আপোনাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে যিহেতু আমাৰ এজন সম্পদ আমি এৰালোঁ অসমৰ আৰু জুবিন গাৰ্গ অকলে মোৰ নহয় পূৰা অসমৰে সম্পদ আছিলে তো মই যিমান সোনকালে হওক যেন আপোনাৰ এভিডেঞ্চখিনি টেম্পাৰ নহয় সেইটো সেই সোনকালে ইনভেষ্টিগেশ্যন কৰি কিনে এইটো তেওঁলোকক 3জনক মানে উচিত শাস্তি দিব লাগে ধন্যবাদ আপোনাৰ নামটো মোৰ নাম হৈ গ'ল আলফাদ আহমেদ মই নাহৰকটীয়া নিবাসী মই নিউ কলনীত থাকোঁ